বিধানসভা নিৰ্বাচনক লৈ সমূহ ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে আৰু ভোটাৰ ৰাইজো সচেতন হৈ পৰিছে। এই মুহূৰ্তত নৱপ্ৰজন্মৰ প্ৰতিনিধি ছাত্ৰ ছাত্ৰীসকলৰ মনৰ ভাৱ কি, তেওঁলোকে বৰ্তমান পৰিৱেশ পৰিস্থিতিত ৰাজনীতিৰ ক্ষেত্ৰখনক কেনেধৰণে বিশ্লেষণ কৰিব, সেই বিষয়ে জানিবলৈ আমাৰ লগত কেইবাগৰাকীও নৱপ্ৰজন্মৰ প্ৰতিনিধি আছে, কলেজৰ ছাত্ৰ আছে। আপোনাৰ পৰা মই জানিব পাৰিম, আপুনি দৰং কলেজৰ ভাইচ প্ৰেছিডেণ্ট মই বৰ্তমান। এই ৰাজনৈতিক ক্ষেত্ৰখনৰ ওপৰত আপোনাৰ মন্তব্য কি, বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰখনৰ ওপৰত? আমাৰ বৰ্তমান ৰাজনীতিক যি ক্ষেত্ৰপথত আমাৰ বৰ্তমান এতিয়া মূল্যবোধৰ ৰাজনীতি লাগে আমাক। আৰু যিহেতু আমি দেখি আছোঁ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণৰ আমাৰ উন্নয়নখিনি কাম কৰি আছে অসমত এতিয়া বৰ্তমান আমাৰ ওচৰতে কলীয়াভোমোৰা, তাত কাজিৰঙাৰ যিটো সংৰক্ষিত জীৱ জন্তুৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইখন উন্মোচন কৰি গ'লহি আহি পেলাই তেখেতে জীৱ জন্তুখিনি সুৰক্ষিতৰ বাবে। আৰু ইয়াৰ লগতে অসমৰ বিভিন্ন দুখীয়া শ্ৰেণীৰ বাবে আঁচনিসমূহ, লগতে শিক্ষা ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাৰ্যসূচী হাতত লৈছে এই ক্ষেত্ৰত আমি তেওঁক ধন্যবাদ দিব লাগিব। আৰু এনেদৰে অসমখন উন্নয়ন কৰি যাওক, কাম কৰি যাওক, আমি সেইটোৱে বিচাৰোঁ। কিন্তু ঋণ লৈ চলাইছে বুলি কয়। এই ক্ষেত্ৰত যিহেতু যদিহে ঋণ লৈ চলাইছে বুলি কৈছে, যদি কিছু চলাইছে বুলি কয় নহয়, হয় ঋণ লৈছেতো কয়, তেওঁও কয় ঋণ লৈছোঁ। ঋণখিনি তেওঁ কৰ্ণাটকও লৈছে, অসমৰো লৈছে। কাৰণ চাওক, অসমখন যেতিয়া আমি অসম উন্নয়নশীল ৰাষ্ট্ৰ, গতিকে আমাৰ অসমখন যদি উন্নয়ন কৰিব লগা হয়, আমাৰ তেনেকৈ কোনো আমাৰ হেৰি নাই, ইনকাম হেৰি নাই, গতিকে আমি ঋণ ল'ব লগা হয়। সেইখিনি তেওঁ নিশ্চয় কিবা এটা কৰি হ'লেও সেইখিনি আনিব আৰু অসমখনো আমাৰ উন্নয়ন কৰিব তেখেতে। মানে প্ৰডাক্টিভিটি কামত ব্যৱহাৰ কৰিব। ঠিকে আছে, কি ক'ব নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে? সৰ্বপ্ৰথমে মই ভাইটিজনে যিখিনি কথা শেষ কৰিছিল তাত ক'বলৈ বিচাৰিছোঁ, ঋণ লৈছে সেই শব্দষাৰ যিষৰ ব্যৱহাৰ কৰা হ'ল, প্ৰকৃতাৰ্থত যিমান কেইখনে মানে চৰকাৰ আহিব বা যোনে আহিব, কোনো নিজৰ পকেটৰ বা বাৰীৰ সম্পত্তি বেছি কিনে চৰকাৰ নচলায় বা ৰাজ্যখন নচলায়। তো এটা ঋণ ল'ব লাগিব, ঋণ পৰিশোধ কৰা সমৰ্থ থাকিব লাগিব চৰকাৰখনৰ। আৰু এই চৰকাৰখনৰ আছে বুলি আমাৰ দৃঢ় বিশ্বাস আছে। আৰু এই চৰকাৰখনৰ প্ৰতি আস্থা কিহৰ কাৰণে আছে, যদি ক'বলৈ যায় আজি নিযুক্তিৰ ক্ষেত্ৰত, আজি স্বচ্ছ নিকা যদি নিযুক্তি দিব পাৰিছে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি এই চৰকাৰখনে দি থকা দেখিছোঁ আৰু লক্ষ্যও কৰিছোঁ। এটা সময়ত এনেকুৱা আছিলে যে আমি ৰিক্সাৱালা ঠেলাৱালাৰ যদি ল'ৰা ছোৱালী হওঁ, আমি কেতিয়াও APS অফিচাৰ হ'বলৈ আমি সপোনৰ দৰে আছিল, কেতিয়াও ভাবিব নোৱাৰিছিল, কাৰণ এটা হিউজ এমাউণ্টৰ কথা আছিল। কিন্তু আজিৰ ডেটত সেই তেতিয়া তাৰমানে মুকলি বজাৰ হৈছিলে নেকি? নিশ্চয়কৈ এটা সময়ত আমি কংগ্ৰেছৰ সময়ত বা মানে দলৰ নাম মেনশ্যন নকৰোঁ যদি মই কথাটো ক'বলৈ বাধ্য হয়, আমি দেখি আহিছোঁ এটা সময়ত মানে মাছৰ বজাৰৰ দৰে দাম দৰ চলিছিল চাকৰিৰ কাৰণে। 4th গ্ৰেডৰ কাৰণে ইমান, আপোনাৰ 3rd গ্ৰেডৰ কাৰণে ইমান, 2 গ্ৰেডৰ কাৰণে ইমান। তো আমিতো কেতিয়াও চাকৰিৰ কথা ভাবাই নাছিলোঁ। কিন্তু বৰ্তমান এইটো পৰিস্থিতিত আমি ডাঠি ক'বলৈ পাৰিছোঁ যে আমি এজন ৰিক্সাৱালাৰ ল'ৰা হৈ আমি আজি APS অফিচাৰ হোৱাৰ সপোন দেখিছোঁ, কাৰণ তাত আমাক কাকোকে ধন দিবলগীয়া প্ৰয়োজন পৰা নাই। হয়, কি ক'ব নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে আপোনালোকে কি ক'ব? নিশ্চয়কৈ বৰ্তমান চৰকাৰখনে যি পদক্ষেপ হাতত লৈছে, আমাৰ বিনামূলীয়া যিবোৰ স্থিতি চৰকাৰখনৰ, আমাৰ নৱপ্ৰজন্মক লৈ পেলাই আমাৰ সম্পূৰ্ণ নিকা আমাৰ নিযুক্তিকৰণ, তাৰ উপৰেঞ্চি আমাৰ যিসকল বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে, ৰূপজ্যোতি গোস্বামী, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ ৰূপজ্যোতি।